মুনু তুমি য'তেই আছা ঘৰলৈ ঘূৰি আহা এগৰাকী পত্নীক এনেদৰে কাটৰ আহ্বান জনাইছে নিজ স্বামীয়ে শিৱসাগৰ জিলাৰ নামতি বামুণপুখুৰীস্থিত ২ গায়নবাৰী দীপাংকৰ ফুকনৰ পত্নী পল্লৱিকা নাথ ফুকনে ২১ জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছে কাপোৰৰ ব্যৱসায়ৰ লগত জড়িত বিবাহিতা মহিলাই কাপোৰ ক্ৰয় কৰাৰ বাবে উক্ত দিনা সোণাৰীলৈ যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে স্বামীয়ে পত্নীক বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সম্ভেদ নোপোৱাত নামতি আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কীয় এখন জাননী দাখিল কৰিছে মহিলাগৰাকীয়ে স্বামীৰ লগতে এগৰাকী কন্যা সন্তানক এৰি থৈ গৈছে কোনো সদাশয় ব্যক্তিয়ে মহিলাগৰাকীক কৰবাত দেখা পালে 8638317998 নম্বৰত স্বামী দীপাংকৰ ফুকনৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে আপোনাৰ অকণমান সহায় হয়তো পৰিয়ালটোৰ মুখলৈ হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব নমস্কাৰ মই দীপাংকৰ ফুকন মোৰ পত্নী নিৰুদ্দেশ হৈ আছে আপোনাৰ অহা 21 জুলাইৰ পৰা মই বহুত কষ্টত আছোঁ মানে কি তেওঁ ফোনটো ৰিচিভ সুইচ অফ হৈ আছে তেওঁ কৰ্মসূত্ৰে কাপোৰ বিজনেছ কৰে আপোনালোকে সবে জানে বজাৰত দেখে কাপোৰ আনিম বুলি গ'ল হাফে কাঠি যাম বুলি ক'লে মই ড্ৰপ কৰি থৈ গ'লোঁ নামটি আপোনাৰ ষ্টেণ্ডত কিন্তু তাৰপিছৰ পৰা গৈ পিনি তেওঁ শিমলুগুৰি পাম বুলি ক'লে পালোঁ বোলে তাৰপিছত মাহীঘৰলৈ যাম বুলি ক'লে তাৰপিছৰ পৰা নিৰুদ্দেশ হৈ আছে মই আজি ইমান দিয়া বিচাৰি গৈছে তেওঁৰ নম্বৰটো ছুইচ অফ হৈ আছে মই এতিয়া বিচাৰি হাহাকাৰ মই এতিয়া কোনো পৰিয়ালক কথা ক'ব পৰা নাই যে কেনেকৈ ধৰণে মই কি ধৰণে মই জীয়াই আছোঁ কোনেও বুজি নাপায় কিন্তু মোক অইনটো একো নাই প্ৰব্লেম এটাই হৈছে মোৰ ছোৱালী এজনী আছে তাই য'তেই নাথাকক সেই 11 বছৰীয়া ছোৱালীজনীৰ কাৰণে তাই যদি মোক নালাগে মোৰ ঘৰ গায়নবাৰীত মই বিয়া পাতিছোঁ লুণবিয়াৰ পৰা তেওঁ যদি ঘৰখনলৈ আহি পিনি থাকে মই শান্তিয়ে থাকিম বুলি আশীৰ্বাদ কৰিছোঁ মানে দেখা পায় বৰ্তমান মই নামতি থানাত এখন এজাহাৰ দিছোঁ যদি ন্যায় পাই